লাহৰীঘাটৰ মৌমাৰী পথাৰৰ অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ ৰূপ স্বাস্থ্যকৰ পৰিৱেশত কণ কণ শিশুক কেন্দ্ৰটোৰ সহকৰ্মী শিশুক পাঠদান দি আছে বিগত ৩ বছৰ ধৰি এনে পৰিৱেশত চলিছে অংগনবাড়ী কেন্দ্ৰটো শীঘ্ৰে কেন্দ্ৰটো মেৰামতি কৰি পুনৰ নিৰ্মাণ কৰাৰ দাবী ৰাইজৰ আৰু এই বিষয়ে আমাক সবিশেষ জনাব জ্যেষ্ঠ সাংবাদিক আবুল কালামে স্থিত আছো লাহৰীঘাটৰ মৌমাৰী পথাৰ গাঁৱত আৰু এই মৌমাৰী পথাৰ গাঁৱত এখন অংগনবাড়ী কেন্দ্ৰ আছে কেন্দ্ৰটো হৈছে ৪৩ নং মৌমাৰী অংগনবাড়ী কেন্দ্ৰ হয়তো আপুনি বিশ্বাস কৰিব নোৱাৰিব এখন অংগনবাড়ী কেন্দ্ৰ ইয়াত শিশুসকলক শিক্ষাদান কৰা হয় কেমেৰা পাৰ্চন বাহুলৈ দেখুৱাব এইখন হৈছে এখন অংগনবাড়ী কেন্দ্ৰ এয়া হৈছে লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত মৌমাৰী পথাৰ ৪৩ নং অংগনবাড়ী কেন্দ্ৰ এই কেন্দ্ৰটোত এনেদৰে শিশুসকলক শিক্ষাদান কৰা হয় আজি শিক্ষাৰ ক্ষেত্ৰত যি আমূল পৰিৱৰ্তন আনিছে অসম চৰকাৰে কিন্তু সেই সময়তেই এনেকুৱা এটা ভঙা চিঙা জুপুৰি সাদৃশ গৃহত এই শিশুসকলক পাঠদান দিয়া হয় আৰু শিশুসকলক স্বাস্থ্যসন্মতভাৱে যি খাদ্য আহে এনেদৰে এক পৰিৱেশত এই শিশুসকলক খাদ্য পৰিৱেশন কৰা হয় আৰু শিশুসকলক পাঠদান দিয়া হয় কিন্তু দেখা গৈছে এনেকুৱা এটা পৰিৱেশ নদীৰ ব্ৰহ্মপুত্ৰৰ পাৰত কোনো বেন নাই কাৰণ ভঙা চিঙা ঘৰ ইয়াতে শিশুসকলক এইদৰে পাঠদান দিয়া হয় শিশুসকলক যি শিক্ষাৰ কমাৰশাল বুলি কোৱা হয় প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয় শিশুসকলক বৌদ্ধিক মানসিক যি উন্নয়নৰ এটা কেন্দ্ৰ অংগনবাড়ী কেন্দ্ৰ আৰু এই কেন্দ্ৰটোত এইদৰে শিশুসকলক পাঠদান দিয়া হয় আপুনি হয়তো আচৰিত হ'ব এনেকুৱা এটা পৰিৱেশত কেনেদৰে শিশুসকলক বৌদ্ধিক মানসিক দিশত আগবাঢ়ি লৈ যাব কিন্তু এই অংগনবাড়ী কেন্দ্ৰত মডেল চেণ্টাৰ আদৰ্শ কেন্দ্ৰ নিৰ্মাণ কৰি আছে যদিও কিন্তু এই মৌমাৰী পথাৰ ৪৩ নং কেন্দ্ৰটো এইদৰেই এক জৰাজীৰ্ণ অৱস্থাত শিশুসকলক বৌদ্ধিক মানসিক শিক্ষা প্ৰদান কৰা হয় চৰকাৰে যিমানেই উন্নয়নৰ দুখডাল নবজাক কিয় এই কেন্দ্ৰটো এটা এনেকুৱা কেন্দ্ৰ হয়তো আপুনি বিশ্বাস কৰিব নোৱাৰে এই কেন্দ্ৰটোত এনেদৰে শিশুসকলক বৌদ্ধিক মানসিকভাৱে গঢ় দিয়া হয় আমাৰ ইয়াত দুজনকৈ এজন কৰ্মী আৰু এজন সহকৰ্মী আছে আজি হয়তো কৰ্মীগৰাকী উপস্থিত হোৱা নাই সহকৰ্মী আছে তেখেতৰ পৰা জানিব বিচাৰিম এই কেন্দ্ৰটোৰ এনেকুৱা অৱস্থা আৰু কিমানগৰাকী শিশু এই কেন্দ্ৰটোত উপস্থিত হয় আপুনি অলপ উঠি দিয়কচোন কি ক'ব এনেকুৱা এটা কেন্দ্ৰ আপুনি আমাৰ এইটো চেণ্টাৰত ভৰভঙানী নদীৰ চেণ্টাৰ ভৰভঙীয়া এতিয়া মোৰ চেণ্টাৰত ঘৰটোত এটা টিনৰ ব্যৱস্থা কৰি দিব লাগে আৰু ল'ৰা ছোৱালী আমাৰ সদায় ৩০-৩৫টা ল'ৰা ছোৱালী উপস্থিত হৈ থাকে আমি ঘৰৰ অসুবিধাৰ কাৰণে ল'ৰা ছোৱালী সময়মতে আহি ৰাখিব নোৱাৰোঁ ৰ'দ আহে বৰষুণ আহিলে বৰষুণ পৰে সেইকাৰণে যাতে আমাৰ ৰাইজৰ সুবিধা হয় ৰাইজৰ কাৰণে কৰ্মী অহা নাই কৰ্মীয়ে গাঁৱত ছাৰ্ভে কৰি আছে কিমানগৰাকী শিশু আহে আমাৰ ইয়াত ৩০-৩৫ গৰাকী শিশু আহে এনেকুৱা অৱস্থাত আপুনি কিমান দিন ধৰি ইয়াত কেন্দ্ৰটো ৩ বছৰ ধৰি চলাই আছে এনেকুৱা অৱস্থাই বৰষুণ আহিলে অসুবিধা হয় আৰু ৰ'দ আহিলেও আমাৰ অসুবিধা হয় এই আমি ঘৰৰ পৰা প্ৰদান কৰি আনো ইয়াত জেগাই নাই ৰান্ধি বান্ধি আমাৰ বহুত কষ্ট হয় জনাইছো যে চেণ্টাৰটো কৰ্মীয়ে য'ত ঘৰ বনাই আছে তাতে আমি লৈ যাম সুবিধা হয় বহুত ৰাইজ তাতে গৈছে ইয়াৰ ৰাইজে দিব নোখোজে যোৱা নাই কৰ্মীয়ে চিৰিবিয়ে কৈছে য'ত চেণ্টাৰ তাতে চৰাব লাগিব সেইকাৰণে আমি ইয়াতে পঢ়াই আছো চিৰিবিয়ে মানি নলয় চুপাৰভাইজাৰ মানি নলয় ইয়াতে পঢ়াব যে ৰাইজৰ কাৰণে সুবিধা কৈছে ইয়াত ৰাইজ আছে ইয়াতে পঢ়ি থাকা এটা আমি বেলেগ জেগাত নিব খুজিছিলো নিব দিয়া নাই এটা আমি আহ্বান এইটো সমাজ কল্যাণ বিভাগক আহ্বান জনাইছো যে আমাৰ চেণ্টাৰটো যে কৰ্মীয়ে ঘৰ বনাইছে তাতে নিবৰ কাৰণে মিছ মুৰ্শিদা বেগম সহকৰ্মী মই মিছ মমৰুজা বেগম 43 নম্বৰ চেণ্টাৰ মৌমাৰী পথাৰ নিশ্চয়কৈ কেমেৰা পাৰ্চন ভাৰতক পুনৰ দেখুৱাব বিচাৰি আছো কাৰণ এনেকুৱা এটা চেণ্টাৰ কোনো বেন নাই ওপৰত টিনো নাই এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী ৩-৪ বছৰীয়া ল'ৰা ছোৱালী এনেকুৱা এটা প্ৰচণ্ড শীতৰ মাজতে এইদৰে খোলা ঘৰত হয় আবুল কালাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ